নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো কেৱল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আজিৰ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে জানিব পাৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ, ব্যৱসায়, প্ৰেম, আৰ্থিক জীৱন তথা স্বাস্থ্য আদিৰ বিষয়ে। লগতে এই বৰ্ষটোৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কি কি লৈ আহিব, এই বৰ্ষটো কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে শুভ হ'ব নে অশুভ হ'ব, এই সকলোবোৰ তথ্য জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেৰে। গতিকে আহক পলম নকৰি আগবাঢ়ি যাওঁ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ, মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। 2025 বৰ্ষৰ কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি প্ৰকাশ কৰিছে যে লগ্নগৃহত স্থিত শনিয়ে কেতিয়াবা আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে আৰু আপুনি ভাল সফলতা প্ৰাপ্ত কৰিব পাৰে। পৰিকল্পনা প্ৰস্তুত কৰি আগবঢ়াৰ প্ৰয়োজনীয়তা আছে। অৱশ্যে মে'ৰ পিছত হ'বলগীয়া বৃহস্পতি মহাৰাজৰ পৰিবহণক আপোনাৰ বাবে লাভকাৰী বুলি ক'ব পৰা যায়, কিয়নো ই আপোনাৰ চন্দ্ৰ ৰাশিত প্ৰভাৱিত কৰিব। মে'ৰ পৰা ছায়াগ্ৰহ ৰাহু প্ৰথম গৃহত আৰু কেতু সপ্তম গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপুনি শুভ ফল লাভ কৰাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে। এই ৰাশিফল সামান্যকৃত ভৱিষ্যতবাণীহে, কিন্তু সোঁৱৰণিৰ আধাৰত কুম্ভ ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া পৰিণাম কিছু পৃথক হ'ব পাৰে। এতিয়া আহক আগবাঢ়ি যাওঁ আৰু কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025ৰ প্ৰবন্ধটোৰ মাধ্যমেৰে কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে 2025 বৰ্ষই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে আপোনালোকক অৱগত কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আমি প্ৰথমতে আপোনালোকক ক'ম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। কুম্ভ ৰাশিফল 2025 অনুসৰি মাৰ্চৰ পিছৰ সময়খিনিয়ে কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব, কাৰণ শনি দেৱতা আপোনাৰ দ্বিতীয় গৃহত স্থিত হ'ব। অৱশ্যে মাৰ্চ মাহত হ'বলগীয়া শনি গ্ৰহৰ পৰিবহণ আপোনাৰ দ্বিতীয় গৃহত হ'ব আৰু শনি গ্ৰহৰ এই স্থিতিয়ে কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফলৰ প্ৰতি সংকেত দিয়ে। এই কথা ব্যৱসায়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। সাধাৰণ ভাষাত ক'বলৈ গ'লে ব্যৱসায় কৰা জাতকসকলে এইখিনি সময়ত প্ৰায় ভাল ফল প্ৰাপ্ত কৰিব, কিন্তু এপ্ৰিলৰ পৰ্যন্ত আপুনি যথেষ্ট ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। মে'ৰ পিছৰ সময়খিনি আপোনাৰ কেৰিয়াৰলৈ শুধৰণি কঢ়িয়াই আনিব, কাৰণ বৃহস্পতি গ্ৰহে আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। মে' মাহত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ এই পৰিবহণক আপোনাৰ বাবে শুভ বুলি ক'ব পৰা যায় আৰু এনে পৰিস্থিতিত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰিব, যি আপোনাৰ ইচ্ছাসমূহ পূৰণ কৰাৰ লগতে আপোনাৰ সন্তুষ্টি প্ৰদান কৰিব। ফেব্ৰুৱাৰী মাহত শনি দেৱতা আপোনাৰ প্ৰথম লগ্নগৃহত স্থিত হ'ব আৰু এনে পৰিস্থিতিত আপুনি চাকৰিত চাপৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলস্বৰূপে আপুনি লাভ কৰিবলগীয়া পৰিণাম মধ্যমীয়া হ'ব পাৰে। কেৰিয়াৰ বা ব্যৱসায় যিয়েই নহওক কিয়, এই দুয়োটা ক্ষেত্ৰতে আপুনি মাৰ্চৰ পিছত উন্নত ফলাফল আশা কৰিব পাৰে, কাৰণ শনি আপোনাৰ দ্বিতীয় গৃহত স্থিত হ'ব। এনে পৰিস্থিতিত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু সকাহ অনুভৱ কৰিব। ছায়াগ্ৰহ ৰাহুৰ প্ৰথম গৃহত আৰু কেতু সপ্তম গৃহত বিৰাজমান হ'ব, যি মে' মাহৰ পিছত ভাল ফল প্ৰদান কৰিব পাৰিব। এইবাৰ আপোনালোকক ক'ম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক জীৱনৰ বিষয়ে। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষত কুম্ভ ৰাশিৰ জাতকসকলে আৰ্থিক জীৱনত মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰিব। এনে পৰিস্থিতিত আপোনাৰ লাভৰ লগতে ব্যয়ো বৃদ্ধি হোৱা দেখা যাব। এই ব্যয় এপ্ৰিলৰ পৰ্যন্ত অব্যাহত থাকিব পাৰে আৰু এই ধন ব্যয় আপোনাৰ ঘৰৰ বাবে হ'ব, যি আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। কুম্ভ ৰাশিৰ 2025 অনুসৰি যিসকল জাতক নিজা ব্যৱসায় আছে, তেওঁলোকে এপ্ৰিল মাহৰ পৰ্যন্ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব, লগতে ধৈৰ্য ধৰিব লাগিব। কিন্তু মে'ৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব, তেতিয়া সেই সময়খিনি আপুনি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপুনি ভাল মাত্ৰাত ধন উপাৰ্জন কৰিব বিচাৰে, তেনেহ'লে মে'ৰ পিছত আপুনি এই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। এই সময়খিনিত আপুনি ধনৰ সঞ্চয়ো কৰিব পাৰিব। ছায়াগ্ৰহ ৰাহু আপোনাৰ প্ৰথম আৰু কেতু সপ্তম গৃহত পৰিবহণ কৰি আপোনাৰ
ধন হানি কৰিব পাৰে। এইবাৰ আপোনালোকক জনাম কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি তেওঁলোকৰ শৈক্ষিক জীৱনৰ ওপৰত। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰাৰ মতে এপ্ৰিলৰ পৰ্যন্ত সময়খিনিত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জটিল হ'ব পাৰে, কাৰণ এপ্ৰিল মাহৰ 2024 পৰ্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ'ব। আনহাতে 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শনি দেৱতা আপোনাৰ প্ৰথম লগ্ন গৃহত বিৰাজমান হ'ব। এই দুয়োটা গ্ৰহৰ এই স্থিতিক ভাল বুলি ক'ব পৰা নাযায়, কিন্তু ছায়াগ্ৰহ হিচাপে ৰাহু আৰু কেতুৰ স্থিতিয়ে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত সমস্যা উৎপন্ন কৰিব পাৰে, যাৰ প্ৰভাৱ আপোনাৰ প্ৰদৰ্শনৰ ওপৰত পৰিব। কুম্ভ ৰাশিৰ 2025 অনুসৰি মাৰ্চ মাহৰ শেষত হ'বলগীয়া শনি গ্ৰহৰ পৰিবহণ আপোনাৰ দ্বিতীয় গৃহত হ'ব, যি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বাবে সফলতা কঢ়িয়াই আনিব আৰু আপুনি নতুন নতুন কথা শিকিবলৈ সমৰ্থ হ'ব। বৃহস্পতি মহাৰাজ আপোনাৰ পঞ্চম গৃহত হ'বলগীয়া পৰিবহণে অধ্যয়নত সফলতা লাভ কৰাৰ সম্ভাৱনা প্ৰবল কৰি তুলিব। যদিহে আপুনি উচ্চ শিক্ষা প্ৰাপ্ত কৰিব বিচাৰে, তেনেহ'লে মে'ৰ পিছৰ সময়খিনিত আপুনি এনে কৰিব পাৰে। উচ্চ শিক্ষাৰ দিশত দিয়া পদক্ষেপে আপোনাৰ সফলতা শীৰ্ষলৈ লৈ যাব। প্ৰিয় জাতক জাতিকাসকল, এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনৰ বিষয়ে। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 এপ্ৰিল মাহৰ পৰ্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ'ব, আৰু এনে পৰিস্থিতিত কুম্ভ ৰাশিৰ জাতকসকলে পাৰিবাৰিক জীৱনৰ কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ স্বামীগ্ৰহ হিচাপে শনি মহাৰাজ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিৰ প্ৰথম লগ্ন গৃহত স্থিত হ'ব আৰু মাৰ্চৰ শেষলৈ আপোনাৰ দ্বিতীয় গৃহত পৰিবহণ কৰিব। ইয়াৰ ফলস্বৰূপে ঘৰ, পৰিয়াল আৰু সম্পৰ্কৰ সৈতে জড়িত বিষয়ত আপুনি ধৈৰ্য হেৰুৱাব পাৰে, আৰু এই পৰিস্থিতিত ৰাহু কেতুৱে জুইত ঘিউ ঢালিব পাৰে। কুম্ভ ৰাশিফল 2025 প্ৰকাশ কৰিছে যে ছায়াগ্ৰহ হিচাপে ৰাহু আপোনাৰ প্ৰথম গৃহত আৰু কেতু সপ্তম গৃহত স্থিত হ'ব। ইয়াৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলা মিছা আৰু পাৰস্পৰিক সামঞ্জস্য কৰাৰ চেষ্টা কৰিব লাগিব, যাতে পাৰিবাৰিক জীৱনত শান্তিপূৰ্ণ হৈ থাকে। অৱশ্যে মে'ৰ পিছত শুভগ্ৰহ বৃহস্পতি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব, যাৰ ফলস্বৰূপে পাৰিবাৰিক পৰিৱেশ সুখময় হৈ থাকিব। এইবাৰ আপোনালোকক কম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বিষয়ে। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে এপ্ৰিল মাহৰ পৰ্যন্ত কুম্ভ ৰাশিৰ জাতকসকলে প্ৰেম আৰু বৈবাহিক জীৱনত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিয়নো বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত উপস্থিত হ'ব। আনহাতে কুম্ভ ৰাশিফল 2025 অনুসৰি ফেব্ৰুৱাৰী পৰ্যন্ত শনি আপোনাৰ প্ৰথম লগ্ন গৃহত স্থিত হ'ব আৰু মাৰ্চৰ পিছত ই আপোনাৰ দ্বিতীয় গৃহত পৰিবহণ কৰিব। এনে পৰিস্থিতিত আপুনি প্ৰেম আৰু বৈবাহিক জীৱনত ইতিবাচক ফল লাভ কৰিবলৈ আৰম্ভ কৰিব। যদিহে আপুনি কাৰোবাক ভাল পায়, তেনেহ'লে মে'ৰ পিছত আপুনি এই সম্পৰ্কত বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'ব, কাৰণ এই সময়খিনিত বৃহস্পতি আপোনাৰ পঞ্চম গৃহত স্থিত হ'ব। 2025 বৰ্ষত ছায়াগ্ৰহ আৰু ৰাহু কেতুৱে আপোনাক সমৰ্থন নকৰিব পাৰে। এইবাৰ আপোনালোকক কম কুম্ভ ৰাশিৰ স্বাস্থ্যৰ বিষয়ে। কুম্ভ ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰ্যন্ত সময়খিনিত কুম্ভ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য কিছু জটিল হ'ব পাৰে, কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ'ব। আনহাতে শনি দেৱতা আপোনাৰ প্ৰথম লগ্ন গৃহত স্থিত হৈ আপোনাক কিছু দুৰ্বল কৰি তুলিব পাৰে, আৰু আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হ'ব পাৰে। ফেব্ৰুৱাৰী মাহৰ পৰ্যন্ত সময়খিনিত শনি গ্ৰহ প্ৰথম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ টোপনি নহাৰ সমস্যা হ'ব পাৰে, কিন্তু যেতিয়া মাৰ্চ মাহৰ পিছত ই আপোনাৰ দ্বিতীয় গৃহত পৰিবহণ কৰিব, তেতিয়া ই আপোনাৰ স্বাস্থ্য ভাললৈ আনিব পাৰে। অৱশ্যে এইসকল জাতকৰ দাঁতৰ বিষ, চকুৰ জ্বলা-পোৰা আদি সমস্যা হ'ব পাৰে। চতুৰ্থ গৃহত স্থিত বৃহস্পতি মহাৰাজে আপোনাৰ সুখ সুবিধা হ্ৰাস কৰিব পাৰে। মে'ৰ পিছৰ সময়খিনিত আপোনাৰ স্বাস্থ্য আৰু ফিটনেছ দুয়োটাই উত্তম হ'ব। এইখিনিতেই আপোনালোকক কৈ থওঁ যে যিসকল জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পৰিছে, তেওঁলোকক প্ৰভাৱশালী উপায় হিচাপে কওঁ যে দৈনিক আপোনালোকে হনুমান চালিচা পাঠ কৰক। কেতুৰ বাবে মংগলবাৰে হোম যজ্ঞ কৰক।
আৰু লগতে শনিবাৰে আপুনি শনি গ্ৰহৰ বাবে হোম যজ্ঞ কৰক। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেন্তে ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। লগতে আপোনালোকৰ ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।